3500 মিটাৰ আপোনাৰ এই গ্ৰুপৰ ছেট আছিলে 500 মিটাৰ আমাৰ তিনিটা ছেট আছিলে আৰু 500 মিটাৰ প্ৰতিটো ছেটৰ টাইম আছিলে 1:40 মানে 1 মিনিট 40 ছেকেণ্ডৰ ভিতৰত আমি 500 মিটাৰ প্ৰতিটো ছেট মানে তিনিটা ছেট মানে এটাকে তিনিটা ছেট কমপ্লিট কৰিব লাগিব আৰু তাৰপাছত আছিলে আপোনাৰ ছিংগুল ছেট আছিলে 9টা আৰু সেই 9টা আছিলে 40 ছেকেণ্ডৰ ভিতৰত প্ৰতিটো ছেট আমি 40 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিবলৈ আছিলে এই গ্ৰুপৰ আমাৰ বি গ্ৰুপৰ আছিলে আপোনাৰ বি গ্ৰুপৰ আছিলে 500 মিটাৰ আছিলে তিনিটা আমাৰ টাইম দিছিলে 1:40 to 1:50 আৰু আমাৰ লাগিছিলে 48কে আৰু ৰিকভাৰী আছিলে 20 ছেকেণ্ড মানে 20 ছেকেণ্ড খোজকাঢ়ি অহাটো ৰিকভাৰী আৰু 20 ছেকেণ্ড 30 ছেকেণ্ড যাৰ যেনেকৈ লাগে লাহে লাহে আহিলে তাৰপাছত আছিলে 200 মিটাৰ 9টা ছেট আছিলে 9টা ছেটত প্ৰত্যেকটো পাকতে 43কে লাগিবলৈ আৰু আপোনাৰ ৰিকভাৰী আছিলে 10 ছেকেণ্ড আমাৰ আজি 1600 মিটাৰ আছিলে 500 মিটাৰ তিনিটা মাৰিলোঁ 1:58 ভিতৰত 2 ভিতৰত কমপ্লিট কৰিব লাগে তেনেকৈ আমি তিনিটা ছেট কমপ্লিট কৰিলোঁ 2 ভিতৰত তাৰপিছত নেক্সটটো আছিলে 400 মিটাৰটো কমপ্লিট কৰিলোঁ 1:37